বন্ধুসকল নমস্কাৰ। আজি এটি নতুন কাহিনীলৈ আপোনালোকক স্বাগতম জনালোঁ। ইয়ে জিন্দগী গলে লাগালে। মৃত্যু আজি তাইৰ বাবে কিয় সহজ নহয়? উদয়ন, তোমাক নাপালে মই মৰি যাম বুলি কোৱা চেষ্টাই কিয় আজি মৃত্যুক আঁকোৱালি ল'ব পৰা নাই? বাৰে বাৰে মাক দেউতাকৰ মুখখন তাইৰ চকুৰ আগত ভাহি আহিছে। তেন্তে কি সেই প্ৰতিশ্ৰুতি মিছা আছিল? কামাখ্যা মাক দৰ্শন কৰি আজীৱন দুয়োৰে হৈ ৰোৱাৰ আশীষ বিচাৰিছিল। তেন্তে সেয়া কি মিছা আছিল? তাইতো কেতিয়াও ভবা নাই তেনেদৰে। চিৰ জীৱনৰ বাবে উদয়নক স্বামীৰূপে তাই অন্তৰ স্থান দিছিল। দুৰ্গা পূজা নৱৰাত্ৰিত ব্ৰত কৰিছিল তাৰ বাবেই। প্ৰতিটো সোমবাৰে তাই নিৰামিষ আহাৰ গ্ৰহণ কৰিছিল তাৰ বাবেই। ইমানখিনিৰ পাছতো নিয়তিয়ে তাক লৈ গ'ল তাইৰ ওচৰৰ পৰা। কিন্তু তাই জীয়াই আছে কিহৰ তাৰণাত? তাইক নাপালে মৃত্যুক আঁকোৱালি ল'ম বুলি কোৱা উদয়নেতো ঠিকেই তাৰ প্ৰতিশ্ৰুতি ৰাখিলে। নিজে মৃত্যুক সাৱটি নল'লে যদিও নিয়তিয়ে তাৰ মনোবাঞ্ছা পূৰণ কৰিলে। কিন্তু তাই কি কৰিছে? কটনৰ চোৰণিখন ফেনখনত বান্ধিচোন তাই আগবাঢ়িব পৰা নাই। নাই নোৱাৰে তাই। উদয়নক দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ গ'লেচোন তাইৰ মাক দেউতাকৰ প্ৰতি থকা দায়িত্বক অৱমাননা কৰা হ'ব। যিজনী মাকে তাইৰ কষ্ট হয় বুলি কোটা এগচি কৰিবলৈ নিদিয়ে, যিজন দেউতাকে তাইৰ বাবে উদয়নৰ ঘৰৰ মানুহৰ ইমান তিৰস্কাৰ পাব লগা হৈছে, কেনেকৈ পাহৰি যাব তাই সেই কথাবোৰ? তাইৰ বাবে দেউতাকে ওৰে জীৱন যি ত্যাগ কৰি আহিছে সেয়া কি তাই নিমিষতে পাহৰি যাব? জীৱনৰ জটিল সন্ধিক্ষণত তাই আজি উপনীত। ঘৰখনৰ একমাত্ৰ সন্তান তাইক লৈয়ে মাক দেউতাকৰ সকলো আশা, সকলো ভৰসা। ল'ৰা নথকা ঘৰখনত উদয়ন হৈ পৰিছিল তেওঁলোকৰ মৰমৰ আন এটি সন্তান। উদয়নেও তেওঁলোকক হিয়া উজাৰি দিছিল মৰম আৰু ভালপোৱা। তাৰ বাবে নিজৰ মাক দেউতাকতকৈ কোনো গুণেই কম নাছিল তেওঁলোক। অভিজাত্যৰ উচ্চ আসনত বহা নিজৰ মামী পাপাকৰ মৰমৰ পৰা বঞ্চিত উদয়নে সেই মৰম বিচাৰি হাবাথুৰি খাইছিল। চেষ্টাৰ সংস্পৰ্শত সি বিচাৰি পাইছিল মৰমৰ আকুলতা, সম্পৰ্কৰ মধুৰতা। চেষ্টাৰ মাক দেউতাকক সিও সম্বোধন কৰিছিল মা দেউতা বুলি। সংগীতৰ লগত জড়িত চেষ্টাৰ জীৱনলৈ উদয়নে লৈ আহিছিল এজাক প্ৰেমৰ বৰষুণ। দুয়ো তিতিছিল সেই প্ৰেমৰ বৰষুণ জাকত। এটি সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত গীত পৰিৱেশন কৰি থকা মুহূৰ্ততে চেষ্টাৰ ভৰি পিছলি বৰ বেয়াকৈ দুখ পাইছিল। বিষত তাই গগন ফালি চিঞৰিছিল। দেউতাক আৰু কৰ্মকৰ্তাসকলৰ সহযোগিতাত চেষ্টাক লৈ যোৱা হৈছিল ঠাইখনৰ ওচৰতে থকা নাৰ্ছিং হোমখনলৈ। সেই সময়ত তাত উপস্থিত থকা সকলোৱে তাইৰ চিঞৰ শুনি ঘূৰি ঘূৰি চাইছিল। কিন্তু তাইৰ কালৈকৈ ভূক্ষেপ নাই। ডক্টৰ উদয়ন দুৱৰাই তাইক খুৱাই লৈ ভৰিটো এবাৰ ইফালে এবাৰ সিফালে ঘূৰাব কয়। কিন্তু নোৱাৰে তাই। অসহ্যকৰ বিষ এটাই তাইক কোঙা কৰি পেলাইছে। এইবাৰ ডক্টৰ উদয়ন দুৱৰাই নিজেই ভৰিটো ইফাল সিফাল কৰি দিলে। এইবাৰ বিষৰ লগতে খংটো তাইৰ বেছিকৈ আহিল। ভাল হৈ থকা ভৰিখনেৰে তাইৰ অজানিতে দুৱাৰৰ বুকুত এটা গোৰ দিলে। আচৰিত হৈ গ'ল সকলো। দেউতাকে ডাক্তৰক ক্ষমা খুজি তত নাপালে। বিষ কমিবৰ বাবে দৰৱ দুটামান লিখি পিছদিনা এক্সৰে কৰিবলৈ ডক্টৰ দুৱৰাই লিখি দিলে। সেয়া আৰম্ভণি উদয়নক লগ পোৱাৰ। ভৰিৰ বিষ ভাল হোৱাৰ পিছত দেউতাকৰ কথামতে দেউতাকৰ লগত গৈ তাই উদয়নক হৈ যোৱা ঘটনাটোৰ বাবে ক্ষমা খুজি আহিলে। জীৱনৰ প্ৰথম অভিজ্ঞতা আছিল হেনো তাৰ সেয়া। দেউতাকে ক্ষমা খুজি উদয়নক ঘৰলৈ নিমন্ত্ৰণ কৰিছিল যদিও দেউতাকে বা চেষ্টাই সঁচাকৈ যে ডক্টৰ উদয়ন সিহঁতৰ ঘৰলৈ আহিব কল্পনা কৰা নাছিল। কিন্তু সকলোকে আচৰিত কৰি উদয়ন নিমন্ত্ৰণৰ দুদিন পিছতেই ওলাইছিলহি চেষ্টাহঁতৰ ঘৰ। চেষ্টাৰ দেউতাকৰ সৰল চিতীয়া স্বভাৱটোৱে তাক আকৰ্ষণ কৰিছিল। সেয়ে সি দৌৰি আহিছিল সিহঁতৰ ঘৰলৈ। সেয়াই আছিল আৰম্ভণি। লাহে লাহে উদয়ন সিহঁতৰ ঘৰৰ এক অংগ হৈ পৰিল। চেষ্টাৰ সংগীতত সি নিজক বিলীন কৰি দিব পৰা হ'ল। অন্তৰৰ কথাবোৰ প্ৰাণ খুলি ক'ব পৰা হ'ল। চেষ্টাৰ হৃদয়টো উদয়ন হৈ পৰিল। ওচৰতে তাৰ প্ৰগ্ৰেম থাকিলে উদয়নো তাত উপস্থিত থকা হ'ল। গীতৰ মাজত শ্ৰোতাক কিদৰে বান্ধি ৰাখিব লাগে তাৰ সৰু সৰু ট্ৰিক্স দিয়া হ'ল। গীতৰ মাজত কি ভংগীমা দি তাই এপাক ঘূৰিব সেয়া সি শিকাই দিয়া হ'ল। কি গীতে দৰ্শকৰ হৃদয় চুমি যাব পাৰে তাক হৃদয়ংগম কৰে সি। চেষ্টাৰ সংগীতৰ তালত উদয়নৰ হৃদয় আলোড়িত হ'ল। ব্যস্ততাৰ মাজতো তাইলৈ সি সময় উলিয়াব জনা হ'ল। যিখিনি সময় সি নিজৰ মাক দেউতাকৰ পৰা বিচাৰি পোৱা নাছিল, সেই সময় সি চেষ্টাৰ গীত সিহঁতৰ সংগীতময় ঘৰখনত পোৱা হ'ল। প্ৰিয় গীতৰ কলি সি গুণগুণায়। জীৱনে এতিয়া তাক মনে বিচৰা ধৰণে দিছে। সি উপভোগ কৰে এই সময়। লাহে লাহে কথাবোৰ উদয়নৰ মাক দেউতাকৰ কাণতো পৰিল। জীৱনৰ বিচৰা সময়খিনি উদয়নক দিব নোৱাৰা মাক দেউতাকে কিন্তু পুতেকলৈ বোৱাৰীৰ বাবে এখন দীঘল লিষ্ট দিলে। কোনোদিনে পুতেকৰ সুখ দুখৰ খবৰ নোলোৱা মাক দেউতাকে এতিয়া তাৰ সুখৰ কথা চিন্তা কৰা হ'ল। ধনী ধনী ঘৰৰ ছোৱালীৰ ফটো দেখুৱায়। উদয়ন কিন্তু মান্তি নহ'ল। হুলস্থুল লাগিল উদয়নৰ ঘৰত।
ডাক্তৰ পুতেকলৈ ডাক্তৰ বোৱাৰী অনাৰ তেওঁলোকৰ সপোন উদয়নে ধূলিসাৎ কৰি দিয়াৰ বাবে তীক্ষক বাণী নিক্ষেপণ কৰা হ'ল। এদিন সেই বাণী শ্ৰেষ্ঠাহঁতৰ ঘৰৰ ড্ৰয়িং ৰুমলৈ নিগৰিল। উদয়নৰ ধৈৰ্যৰ বাণ ছিঙি থাকিল। শ্ৰেষ্ঠাক নিজৰ কৰি ল'বৰ বাবে মন্দিৰতে বিয়া কৰাবৰ বাবে সি সাজু হ'ল। কিন্তু শ্ৰেষ্ঠাৰ দেউতাকৰ বুজনিতহে সি মান্তি হ'ল, হঠাৎ কোনো এটা সিদ্ধান্ত নল'বৰ বাবে। শ্ৰেষ্ঠাৰ অবিহনে সি জীয়াই থাকিব নোৱাৰে। শ্ৰেষ্ঠা তাৰ জীৱনৰ অভিন্ন অংগ। শ্ৰেষ্ঠাবিহীন জীৱন তাৰ বাবে মৃত্যু সদৃশ। মা কামাখ্যাৰ চৰণত দুয়ো প্ৰতিজ্ঞাবদ্ধ হ'ল, দুয়োৰে হৈ ৰোৱাৰ, নহ'লে মৃত্যুক সাৱটি লোৱাৰ। আৱেগৰ বশৱৰ্তী হৈ শ্ৰেষ্ঠাই সংকল্প লৈছিল সেই প্ৰতিজ্ঞাৰ। উদয়ন আৰু শ্ৰেষ্ঠাৰ ভিতৰি চলি থকা ধুমুহাজাকৰ উমান পাই এদিন লাজমান কাটি কৰি শ্ৰেষ্ঠাৰ দেউতাক ওলাইছিলগৈ উদয়নহঁতৰ ঘৰ। কিন্তু গেটৰ বাহিৰতে তেওঁক অপদস্থ কৰি পঠিয়াই দিয়া হয়। দুটামান উপাধি লৈ আহে তেওঁৰ লগত, সুবিধাবাদী, স্বাৰ্থপৰ। এজনী গান গোৱা ছোৱালীয়ে কেৰাণীৰ জীয়েকে কেতিয়াও তেওঁলোকৰ ঘৰ শুৱনি কৰিব নোৱাৰে। জীৱনত কোনোদিনে নোপোৱা অভিজ্ঞতা লৈ দেউতাক উভতি আহিছিল। আহিয়েই হুক হুকাই কান্দি পেলাইছিল তেওঁ। উদয়ন এই দৃশ্যৰ সাক্ষী আছিল। কোনো দিনে দেউতাকক পৰাভূত হোৱা, অৱশ হোৱা শ্ৰেষ্ঠাই দেখা নাই। জীৱনৰ সকলো দুখ যন্ত্ৰণা তেওঁ হেলাৰঙে পাৰ কৰিছিল। কিন্তু আজি তাইৰ বাবে দেউতাকৰ এই অৱস্থা। পাগল হৈ গৈছিল তাই। মুখলৈ যিয়ে আহিছিল তাকেই কৈছিল। পাহৰি পেলাইছিল তাই ইয়াত যে উদয়নৰ অকণো দুখ নাছিল। গুচি যাবলৈ কৈছিল তাই উদয়নক সিহঁতৰ ঘৰৰ পৰা। তেতিয়াই নৰচা তাই সপোন আৰু তাৰ লগত যি সম্বন্ধই তাইৰ দেৱতুল্য দেউতাকক ইমান দুখ দিব পাৰে, নালাগে তাইক এই সম্বন্ধ। গুচি গৈছিল উদয়ন একেবাৰে, কোনোদিনে লগ নোপোৱাৰ প্ৰতিশ্ৰুতিৰে। শ্ৰেষ্ঠাৰ কথাই হয়তো উদয়নক সকলো ফালৰ পৰা ভাঙি পেলাইছিল। তাইৰ ঘৰৰ পৰা যি সি ওলাই আহিছিল আৰু উভতি নগ'ল। হাইৱেত ছুপাৰৰ খুন্দাত ভাঙি গ'ল তাৰ মৰমৰ গাড়ীখন, আৰু তাৰ ভিতৰত নিথৰ হৈ পৰি ৰ'ল শ্ৰেষ্ঠাৰ মৰমৰ উদয়ন। তাইক নাপালে মৃত্যুক সাৱটি ল'ম বুলি কোৱা উদয়ন পঞ্চভূতত বিলীন হ'ল। আৰু শ্ৰেষ্ঠা আজি উদয়ন নোহোৱা 10 দিনৰ পিছতো তাই জীয়াই আছে সুশৰীৰে। ৰুমটোৰ ভিতৰত নিজকে আবদ্ধ কৰি তাই প্ৰতিদিনে মৃত্যুক আঁকোৱালি ল'ব বিচাৰে, কিন্তু নোৱাৰে। দেউতাকৰ মুখখন ভাহি আহে তাইৰ সন্মুখত। আজিও নোৱাৰিলে তাই মৃত্যুক সাৱটি জীৱনটো শেষ কৰি দিব। নোৱাৰে তাই। দায়িত্ব আছে ঘৰখনৰ প্ৰতি, উদয়নৰ পূৰণ নোহোৱা সপোনবোৰৰ প্ৰতি, উদয়নৰ ছবি হৃদয়ত আঁকি লোৱা তাইজনীৰ প্ৰতি। জীৱনৰ কঠিন যাত্ৰাত তাই গাই যাব উদয়নৰ প্ৰিয় সংগীতৰ কলাপ। জীৱন হয়তো আজি তাইৰ প্ৰিয় থকা নথকা আপোনজনৰ বাবে। উদয়নৰ প্ৰিয় গীতটি গুণগুণালে তাই। ये जिंदगी गले लगा ले, हमने भी तेरे हर एक गम को गले से लगाया है ना। বন্ধুসকল, কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, নিজেও এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পাম নতুন এটি কাহিনীৰ সৈতে। ধন্যবাদ। জয় অসম।